বঙাইগাঁও জিলাৰ এটা অঞ্চল আছে, বৃহৎ এটা অঞ্চল আছে। এই অঞ্চলটো দীৰ্ঘদিনৰ পৰা এখন দলঙৰ কাৰণে তেখেতসকলে লাগি আছিলে, কিন্তু দেখা পোৱা গ'ল প্ৰায় বছৰ ধৰি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে বা বিভিন্ন কৰ্তৃপক্ষ জনালে দলংখন আজিলৈকে নহ'ল। এই দলংখন আছিলে আমাৰ চিকিবি, যাৰ কাৰণে সেই বৃহৎ অঞ্চলটো বঙাইগাঁৱৰ লগত প্ৰায় সংযোগ বিচ্ছিন্ন হৈ থাকে। আমিতো প্ৰতিশ্ৰুতি দিছোঁৱে, প্ৰতিশ্ৰুতি পত্ৰত এইখিনি থাকিবই। তথাপি আপোনাৰ কথাখিনি যিটো দিছে, যদি আমাৰ ইয়াত এতিয়াতো বহুত চিআইডি টিআইডি থাকে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি আছে, ৰাজনৈতিক চিন্তাৰ উদ্ধত থাকি তেওঁ কৰি দিয়ক, মানুহখিনিৰ যদি অসুবিধাটো দূৰ হয় ভাল। বঙাইগাঁও ৰেলৱেৰ লগত নিশ্চয় পৰিচিত আপোনাৰ, ৰেলৱেৰ যথেষ্ট আগাও আছে মানে, ইয়াতে বহুত দিন ধৰি পোষ্ট ফেক্টৰী চলিছিল, বহুত বছৰৰ পৰা পোষ্ট ফেক্টৰীৰ দাবী চলি আছিল। আপোনাৰ গৌৰৱ গগৈ কৈছিলোঁ সাংসদৰ এইটো উঠোৱাৰ কাৰণে পোষ্ট ফেক্টৰী, সেইটোতো উঠোৱা নাই। আপুনি যদি উঠাই আছে আপোনালোকে মোক অকণমান লিখিতভাৱে দিয়ক। সাধাৰণতে চব ভাগ কৰা থাকে। বঙাইগাঁওটোৰ কাৰণে আপোনালোকৰ আছুতীয়াকৈ এজন সাংসদ আছে, তেওঁ যদি ক'বলৈ অপৰাগ, নিশ্চয়কৈ আমি এই ক্ষেত্ৰত আমি কওঁ। অকণমান ৰাজনৈতিক প্ৰশ্নলৈ আহিছোঁ। আজি মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট দিছে যে কংগ্ৰেছে আপোনাৰ টিকটৰ নামত কংগ্ৰেছে টকা সংগ্ৰহ কৰিছে, একাংশ সমষ্টিৰ পৰা 3 পৰা 5 কোটি টকা সংগ্ৰহ কৰিছে। এই ধৰণৰ অভিযোগ আনিছে কংগ্ৰেছৰ বিৰুদ্ধে, কি ক'ব আপুনি? মিজোৰামত মাজতে নিৰ্বাচন নহ'ল, আপোনালোকে আমি পাহৰি গ'লোঁ। মিজোৰামত হিমন্ত বিশ্ব শৰ্মাৰ কিছু লোকে পইচা লৈ দিছপুৰলৈ খেদি অহা বুলি ওলাইছে। কি হ'ল বাতৰিটো নাজানিলোঁ, বোধহয় আপোনালোকে ধৰিব পৰা নাই কথাটো। মিজোৰামত ইলেকশ্যন হৈছিলে, ইলেকশ্যনত বোলে আমাৰ কোনোবা দিছপুৰৰ লোকে বিজেপিৰ পইচা ল'লে, পইচা লৈ পেলাই আপোনাৰ টিকট নাপালে, ইয়ালৈকে খেদি আহিছিল। হিমন্ত বিশ্ব শৰ্মাৰ মুখত এই কথাবিলাক ৰাইজে গ্ৰহণ নকৰে। গোটেই আজি আপোনাৰ মই ধুবুৰীৰ পৰা আহিছোঁ, ধুবুৰীৰ স্পেচিফিক সেইবিলাক কথা উত্তৰ নিদিয়ে আপোনালোকৰ। আপুনি ইমান কষ্ট কৰি ইয়ালৈ আহি নিউজটো পঠিয়াব, কিন্তু আপোনাৰ সেই গোৱালপাৰাতে নাইকিয়া হৈ যাব। চিণ্ডিকেটৰ জাল্লাত মানুহ থাকিব নোৱাৰা হৈছে। তাত মহন্ত বুলি এগৰাকীয়ে যিদৰে আপোনাৰ চিণ্ডিকেট আপোনাৰ কৰিছে, এনেই ধুবুৰীৰ মানুহবিলাক বৰ বেয়া পায় তেওঁ, কিন্তু ধুবুৰীৰ চিণ্ডিকেটবিলাক বৰ ভাল, চিণ্ডিকেটৰ পইচাখিনি খুব ভাল। মুখ্যমন্ত্ৰীৰ মুখত এইখিনি কথা, তেওঁ নিজৰ কথাখিনি উত্তৰ নিদিয়ে। এতিয়া গোটেই কথাটো ডাইভাৰ্ট কৰি দিছে। তেওঁক জুবিনৰ কথা ক'ব, তেওঁ বেলেগ কথা। জুবিন ক্ষেত্ৰলৈ যোৱাটোত তেওঁ বাধা দিছে। জুবিনৰ সমাধিস্থলীত জুবিন ক্ষেত্ৰ বুলি আজি কৈছোঁ আমি, তাত জুবিন অনুৰাগীসকলে যায়, তাতো আপোনাৰ বাধা। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে বিভিন্ন ক্ষেত্ৰত ৰঙাঘৰত সোমায়। সেইকাৰণে মানুহৰ মনত তেনেকুৱা প্ৰশ্ন জাগিছে যে জুবিন গাৰ্গৰ মৃত্যু মানে তেওঁৰ হত্যাৰ ন্যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে নাপায়। আপোনাক এটা প্ৰশ্ন উঠিছে, 2021 বৰ্ষত যিহেতু AUDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা আছিলে, যাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ তাৰ আগত 2016 বৰ্ষত অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিত AUDFৰ হাতত চনন চৰকাৰ হাৰিছিলে। তাৰ পিছৰ বৰ্ষত 2021ত AUDFৰ মিত্ৰতা হ'ল, প্ৰদীপ চৰকাৰ জয়ী হ'ল। এইবাৰ কি হ'ব? এইবাৰ ধুবুৰী হ'ব। নহয়, মানে দক্ষিণ ধুবুৰীত যিটো হ'ল, কি দলৰ কথা ক'লে এইটো? AUDF। প্ৰথমে মোক সুধিব লাগে AUDFটো কি হ'ল, AUDFৰ চৰ্দাৰৰ কি হ'ল? যিহেতু এতিয়া মিত্ৰতা নাই, চৰ্দাৰে নাই দেখোন। যেতিয়া আছিল তেওঁলোকৰ চৰ্দাৰে অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, মোৰ কথাটো উত্তৰটো দিব দিয়ক। অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, পৃথিৱীৰ ৰেকৰ্ড সংখ্যক ভোটক তেওঁক নাকচ কৰিলে। কিয় কাৰণে নাকচ কৰিলে যদি আপোনালোকে চাই, একমাত্ৰ কাৰণ হ'ল তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত লেটিপেটি। কাৰ লেটিপেটি? স্পষ্ট, মইতো আপুনি এনেকৈ সুধিলে ভালেই পাওঁ। বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ দল, মই স্পেচিফিকলি কৈছোঁ, কিন্তু আপুনি ইমান কষ্ট কৰি ল'ব, আপুনি কিন্তু নুঠাই নহয়। আকৌ কৈছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ব্যৱসায় পাতি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা অৱস্থাত যিমান বাঢ়িলে, গোটেই জীৱনটোত তেওঁলোকৰ ইমান বঢ়া নাই। তথ্য সহকাৰে কৈছোঁ, কমে ক'ব পাৰিব এই কথাখিনি। শিক্ষাৰ ক্ষেত্ৰতে হওক, এতিয়া তেওঁ নিজৰ অৰিজিনেল ব্যৱসায় বাদ দি বেলেগ ব্যৱসায়লৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতা কওক নহয় বুলি। এতিয়া অভয়পুৰী হ'ল, গতিকে সমষ্টি আপোনাৰ কিছু চেঞ্জো হ'ল, গতিকে ভোটৰ পেটাৰ্ণটো মই এই দলটোৰ নাম ল'লে তেওঁলোকৰ TRP বাঢ়ি যাব। এই দলটো আপোনাৰ নিশ্চিন্ত নাই, ৰাইজে ভোট নিদিয়ে তেওঁলোকক। হিমন্ত বিশ্ব ইলেকশ্যন আহে মানে তেওঁ অহা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোনৰ কোবত থাকিব পৰা নাই বোলে। তেওঁ শুনিছোঁ মই, আপুনি ফোন চেক কৰিলে হ'ল। একফালে বদৰুদ্দিন আজমল ডাঙৰীয়া ফোন, ইফালে আমাৰ তেখেতৰ ফোন।
চেক কৰক, তাত আপোনাৰ ওলাই পৰিব। আপুনিতো চেক কৰিব নোৱাৰিম যে তেওঁৰ প্ৰকোপত থাকিব নোৱাৰি ইমান দিনটো গুচি গৈছিল, আকৌ আহিলে, আহি এতিয়া কংগ্ৰেছৰ ভাত ভাঙিব। কিয় ভাঙিবলগীয়া হৈছে? স্পষ্ট কথা যে উজনিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অৱস্থা বেয়া। উদাহৰণ দিম নেকি? গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত উঠিল, গোটেই গভৰ্ণমেণ্ট মেচিনেৰীটো লাগি গ'ল। হিমন্ত বিশ্ব শৰ্মা তেওঁ মন্ত্ৰীসভাৰ প্ৰতিজন ব্যক্তি লাগিলে। যোৰহাট বিধানসভা সমষ্টিৰ বেছিভাগ সংখ্যক বিজেপি MLA এতিয়াও চৰকাৰ বিজেপিৰ তাত আপোনাৰ চৰকাৰ বিজেপিৰ বেছিভাগ আপোনাৰ বিধায়ক বিজেপিৰ, গোটেই মেচিনেৰী তেওঁলোকে লগালে, টকা পইচা লগালে, কিন্তু সেই বিজেপি থকা MLA কেইটাৰ ঠাইত হাৰিলে। যেতিয়া আহোম সম্প্ৰদায়সকলে বাদ দিলে, যেতিয়া মৰাণ মটক সম্প্ৰদায়ে তেওঁলোকক বাদ দিলে, চুতীয়া সম্প্ৰদায় যিসকল বিজেপিৰ সমৰ্থক আছিল তেওঁলোকে বাদ দিলে, যি টি গাৰ্ডেনৰ মানুহখিনিয়ে বাদ দিলে। আজি মই বঙাইগাঁৱত আছোঁ, কোচ ৰাজবংশী লোকসকলৰ মনবিলাক বেয়া। কোচ ৰাজবংশী লোকসকলক কৈছিল যে কংগ্ৰেছে আপোনালোকক জনজাতি নিদিলে, আমি 100 দিনৰ ভিতৰত দিম। আজি গোলকগঞ্জত ৰাজপথত নামি তেওঁলোকে আন্দোলন কৰিছিল, গুৰুলকৈ মাৰিলে, হস্পিটেল পঠিয়াই দিলে, মেডিকেল কলেজ যাবলগীয়া হ'ল। আৰু যেতিয়া কোচ ৰাজবংশী আক্ৰাছুৰ লোকসকলে তেওঁলোকক অলপ ভালকৈ আলোচনা কৰিলে, SP জনক ট্ৰেন্সফাৰ কৰিলে। SP ট্ৰেন্সফাৰ লাগে, গৃহমন্ত্ৰীজনে ট্ৰেন্সফাৰ হ'ব লাগিছে। গৃহমন্ত্ৰীজনে অৰ্ডাৰতে কৰিছে এই কথাবিলাক। এনেকৈ স্পষ্টভাৱে মই কোৱাৰ কাৰণে আজি মোকে মাৰি পেলাব খুজিছিলে। এইবিলাক বাৰু পিছৰ কথা, সেইবিলাক। গতিকে কওক, সোধক। আজি আৰু আপোনাৰ এটা ষ্টেটমেণ্ট আহিছে ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰা যে কংগ্ৰেছ মানে মিয়া মানে কংগ্ৰেছ, এই ধৰণৰ মন্তব্য আহিছে, অৰ্থাৎ সংখ্যালঘু। আজি জুবিনক সেইকাৰণে মাৰি ল'লে। জুবিন থাকিলে এইবিলাক কথা ক'ব নোৱাৰে, তেওঁ ধৰ্ম নাই জাতি নাই ক'লেহেঁতেন। জুবিনক মৰাৰ অন্য এটা কাৰণ। আমি সদায় জানো যে এখন শংকৰ আজানৰ দেশ, আজানকে নাইকিয়া কৰি দিব বিচাৰিছে আজান প্ৰিয়। জুবিনক কোনে মাৰিছে? কোনে সুধিছে? আপুনি গোটেই কৈ আছে জুবিনে কোনে মাৰিছে জুবিনক? আপোনাৰ মনততো যিজন সেইজনো আমাৰ মনত প্ৰশ্নৰ উত্তৰটোতো কৈছোঁ। এইটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে নাপায়। আমাৰ চৰকাৰ লগাৰ লগে লগে আপোনালোকৰ মনৰ ভাৱটো ৰাইজে দেখিব।